আমাৰ স্বাভিমান স্বাধীনতা আৰু ঐক্যৰ প্ৰতীক সন্মানীয় মুখ্য অতিথি শ্ৰদ্ধাৰ শ্ৰীযুত কনকন শৰ্মা মহোদয় ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ বাবে সন্মান সহকাৰে অনুৰোধ জনাইছোঁ। সমান্তৰালভাৱে ৰাষ্ট্ৰীয় সংগীতৰ বাবে সকলোকে সন্মান সহকাৰে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। जनगणमन अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंध गुजरात मराठा द्राविड़ उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा। এয়া প্লাটুন নম্বৰ 1 প্লাটুন কামাণ্ডাৰ ABSI কলসিং বসুমতাৰী অংশগ্ৰহণ কৰিছে অসম আৰক্ষী বেটেলিয়ন 16 APBN আৰু 26 APBNৰ জোৱানসকলে। প্লাটুন নম্বৰ 2 প্লাটুন কামাণ্ডাৰ নিখিল কুমাৰ দাস অংশগ্ৰহণ কৰিছে 50 আছাম স্কোৱাড্ৰন স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। প্লাটুন নম্বৰ 10 কামাণ্ডাৰ কংকন দাস অংশগ্ৰহণ কৰিছে কলাপুৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ড্ৰাম পাৰ্টি। স্বাধীনতা দিৱস উপলক্ষে আজিৰ এই পবিত্ৰ কালত আপোনালোক আটাইকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই পবিত্ৰ দিনটোত আমি গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগণন বীৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলক, যিসকলৰ ত্যাগ আমাৰ ডিমৰীয়া সমজিলাত আমাৰ সমজিলাৰ কংকন শৰ্মা ডাঙৰীয়াই পতাকা উত্তোলন কৰি আজি আমাৰ ডিমৰীয়াবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক এক বাৰ্তা প্ৰদান কৰে। আমাৰ যিসকল স্বাধীনতা আন্দোলনকাৰীয়ে বা স্বাধীনতা যিসকল আছিলে স্বাধীনতা আমাক দিছে, তেওঁলোকৰ নিজৰ বৰ্তমানক ভৱিষ্যত প্ৰজন্মৰ বাবে তেখেতসকলক আমি আজি কৰিছোঁ। আজিৰ দিনটোতে আমাৰ ইণ্ডিয়ান আৰ্মিৰ পৰা আৰম্ভ কৰি সকলোকে আমাৰ দেশখনক স্বাধীন কৰিছে আৰু আমি নিশ্চিত আমাৰ ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে অন্যতম দেশ হিচাপে পৰিগণিত হ'ব আৰু আমাৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম আছে, যিসকল যুৱ প্ৰজন্মই আমাৰ দেশখনক জ্যেষ্ঠসকলৰ অভিজ্ঞতাৰ দ্বাৰা আগবঢ়াই লৈ গৈছে আৰু আমি নিশ্চিত আছে স্বাধীনতা দিৱসত আমি ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰত অন্যতম দেশ হিচাপে আগবঢ়াই লৈ যাব পাৰিম। আজি সংখ্যক স্বাধীনতা দিৱসৰ কাৰণে গোটেই অসমৰ বাকীৰ লগতে আমাৰ ডিমৰীয়া সমষ্টিৰ সকলো ৰাইজকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত যাতে আমাৰ চৰকাৰী আঁচনি যিমানখিনি আছে যাতে কোনো হিতাধিকাৰী বাদ নপৰে, সেইটো আমি সেইটো উদ্দেশ্য আগত লৈ আমি কাম কৰি যাম। সেইটো আমাৰ